Hey guys, স্বাগতম জনাইছো বিধান হাজৰিকা চেনেলৰ আন এটা ভিডিঅ'লে। আজি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অলপ সেউজীয়া পৰিৱেশ, কিন্তু মই এতিয়া গৈ আছো মাছ আনিবৰ কাৰণে। যেহেতুকে মানুহবিলাকে এতিয়া পুখুৰীবোৰ সিঁচিছে, এইকাৰণে মাছ কিনি আনিম। বলকচোন যাওঁ, মাছ পাওঁনে নাপাওঁ। মাছ নিবলৈ আহিলোঁ হয়, কিন্তু মাছ নাপালোঁ। যিমানখিনি বিকিবলগীয়া আছিল গোটেইখিনি বিকি পেলালে, কিন্তু আমি গৈ লাষ্টতে পালোঁগৈ, যিহেতুকে সেইবাবে নাপালোঁ। মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ সেউজীয়া পৰিৱেশ, কিন্তু আপোনালোকে চাগে ভাবি আছে খালি ৰাস্তাত অহা যোৱাই দেখাই আছে, খালি ৰাস্তাটোৱে দেখাই আছে। কিন্তু আপোনালোকে অলপ ধৈৰ্য ধৰক, কৈ আছোঁ আপোনালোকক সেই মনোমোহা পৰিৱেশখন দেখুৱাবৰ কাৰণে। কিমান চিজিল এটা পৰিৱেশ, সকলোখিনি দেখুৱাম। তেতিয়াহ'লে ব'লক আমি সকলোৱে একেলগে আগুৱাই যাওঁ। Hey guys, আহি পাই গ'লোঁ আৰু অকণমান আছে। সদায় আহিম বুলি ভাবি থাকোঁ, কিন্তু আহিব নোৱাৰোঁ। আজি আপোনালোককো দেখুৱাম, ময়ো চাম। যদি আজি মোৰ ভিডিঅ'টো ভাল পায়, এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো দবাই অল প্ৰেছ কৰি দিব। আহি মই ভিতৰত এতিয়া এটা চৰাই দেখুৱাব লৈছোঁ। ইয়াত এটা চৰাই আছে, এইটো চাওকচোন চৰাইকেইটা। ৰ'ব, মই আপোনালোকক বেক কেমেৰা দি দেখাম। Oh my god, আপোনালোকে জনাবচোন এই চৰাইটোৰ নাম কি? মই বিশেষ নামটো নাজানো, কিন্তু চৰাইকেইটা দেখি মোৰ ভয়হে লাগিছে। মই আপোনালোকক কৈছোঁৱেই, মই এতিয়া ভিতৰত আছোঁ। আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে লক্ষ্য কৰক, এই জেওৰাবোৰ কিমান ধুনীয়াকৈ দি কেনেকৈ ৰং কৰিছে চাওকচোন। দেখি পেলাই কিবা বেলেগ এটা ভাল লাগিছে কিন্তু। আৰু এই ঘৰবোৰ যে দেখিছে, এইবোৰে মাটিৰ ঘৰ। কি কি আছে ভিতৰত সকলোখিনি দেখাম। তেতিয়াহ'লে ব'লক। বাহিৰৰ মানুহ চানুহবিলাক আহিলে ইয়াতে থাকিব পাৰি। এইখন ৰেষ্টুৰেণ্টৰ নিচিনা মানে। এইয়া ফুল। এই জেগাখিনি মানে পৰ্যটকবোৰে চাবলৈ অহাৰ নিচিনা বনাই থৈছে। পৰ্যটকবোৰে চাবলৈ আহিব পাৰে ইয়াত কেনেকৈ ঘৰবোৰ বনাইছে, কেনেকুৱা ক্ৰিটিকেলত বনাইছে, কিমান ধুনীয়াকৈ পৰিৱেশখন ৰাখিছে। এইটো কিহৰ ঘৰ বা চাই আহোঁ। ডাষ্টবিনত একো নেপেলাই চাগে। এইফালে এটা ঘৰ বনাই থোৱা আছে, কিন্তু কিহৰ ঘৰ বিশেষ নাজানো। তথাপিও গৈছোঁ চাবলৈ। কি আছেনো ভিতৰত? একোৱেই নাই, এনেই এটা শ্ব' কাৰণে বনাই থৈছে। সন্মুখত এইটো পুখুৰী, এটা মানে মুকলি আকাশৰ তলত বহি কেনেকুৱা এটা ভাল লাগিব, সেইটো এটা মানে এটা অনুভৱ। আপুনি ফটো উঠে। আপোনালোকক আৰু দেখাম। দুটা ঘৰ আছে, এটা একে ডিজাইনৰ ঘৰ, কিন্তু এটা ঘৰ বনাইছে বাঁহেৰে আৰু এটা ঘৰ বনাইছে পাকাৰে। বলক আজি ঘৰকেইটা ভিতৰকেইটা চাবলৈ নিদিব চাগে, কিন্তু আপোনালোক বাহিৰৰ পৰাই অলপ পৰিমাণে দেখাবলৈ চেষ্টা কৰিম। মই একদম তলত আছোঁ কাৰণে ঘৰটো গোটেইটো আপোনালোকক গোটেইটো দেখাব পৰা নাই। এইফালে যিহেতুকে জেগা নাই, সেইবাবে মই এইফালে পাছলৈ আৰু যাব পৰা নাই। এইটো দেখিছে, এইটো হ'ল পাকাৰে বনোৱা ঘৰ, আৰু এইকেইডাল কাঠৰ হয়। এই ৰেডিংকেইডাল দেই কাঠৰ হয়। আৰু এটা কাষতে বনাইছে এইটো ঘৰ আকৌ সম্পূৰ্ণৰূপে কাঠৰে বনাইছে, সম্পূৰ্ণকৈ ৰেলিং চেলিঙৰ পৰা আদি কৰি বেৰবোৰ, ঘৰটোৰ বেৰবোৰ সম্পূৰ্ণ গোটেইটো কাঠৰে ঘৰ হয়।
গোটেই এইটো পৰিৱেশ এইকেইটা চৰাইকেইটা ঠিক গাইজ যাবলৈ ওলাইছোঁ এইখন গোটেইখন আপোনালোকক আকৌ এবাৰ দেখাই দিম বুলি ভাবিছোঁ আজি ভিডিঅ'টো ইমানেই আজি মই এইখিনি জেগা দেখাম বুলি ভাবিছিলোঁ বাই বাই এইখিনিতে দেখিছে এইখিনি এই য'লৈকে আপোনালোকে দেখা পাব সিমানখিনিলৈকে এই মাটিখিনি এই মানুহজনৰ মাটি আছে আপোনালোকক দেখুৱাম এইটো এটা গেট আহি থাকোঁতে দেখা পালোঁ এই মছজিদটো দেখি ভাল লাগিলে সেইবাবে ভাবিলোঁ আপোনালোককো দেখাওঁ কিন্তু মছজিদৰ ফ্ৰণ্ট ছাইড এইটো নহয় মছজিদটোৰ বেক ছাইডটোহে এইফালৰ ছাইডৰ পৰা আছে আপোনালোকৰ ফ্ৰণ্ট ছাইডটো অলপ পৰিমাণে দেখাম ইয়াৰ ফ্ৰণ্ট ছাইডটো এইটো হয় ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ থাকিল